Hello, my dear student, you all are welcome to my YouTube channel Study Me. তোমালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি মিডিয়ালৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ 6ষ্ঠ শ্ৰেণীৰ লেচন 8 ফ্ৰেঞ্চ নামৰ কবিতাটো সম্পূৰ্ণ অসমীয়া ব্যাখ্যা কৰোঁ। আমি পাঠটো আলোচনা কৰোঁ। তোমালোকে কিতাপখন উলিয়াই ল'বা আৰু লগতে বহি কলম উলিয়াই ল'বা। আমি পাঠটো লৈ যাওঁ। ফ্ৰেঞ্চ মানে বন্ধু। ফ্ৰেণ্ড বুলি কোৱাৰ লগে লগে আমাৰ মনত কি ধাৰণা আহে? আমাৰ প্ৰিয় বন্ধুজনৰ নাম মনত আহে, হয়নে? আমাৰ প্ৰত্যেকৰে কোনো নহয় কোনোবা বন্ধু আছেনে নাই? যিয়ে নেকি আমাক কিবা নহয় কিবা সমস্যাত সহায় কৰে, কিবা অসুবিধা হ'লে আমাক সহায় কৰে, হয়নে? তো আহাচোন আমি পঢ়ি চাওঁ। ইয়াতে কি লিখা আছে? What comes to your mind when you think of the word friendship? যে তোমাৰ মনলৈ বাৰু কি ধৰণৰ ভাৱ আহে যেতিয়া নেকি বন্ধুত্বৰ শব্দটো মনলৈ আহে? Write your ideas in the blank circles. তোমাৰ যি আইডিয়া মনত আহে এই আইডিয়াসমূহ ইয়াতে চাৰ্কলবিলাকত লিখিব দিছে। ফ্ৰেণ্ডশ্বিপ মানে তোমাৰ মনত কি ধৰণৰ ভাৱ আহে সেই ভাৱটো ইয়াতে লিখিব দিছে। Read the words. Put a tick in the box near each word that you can use to describe your friend. ঠিক আছে? তলৰ শব্দবিলাক পঢ়িব দিছে আৰু ইয়াৰ কাষত থকা খালী বাকচসমূহত টিক মাৰ্ক দিব দিছে, ৰাইট চিন দিব দিছে। কোনটো তোমাৰ মতে সঠিক হয়, তোমাৰ বন্ধুজন কেনেকুৱা হয় এই বিষয়ে ইয়াতে ক'বলৈ কৈছে। আৰু যদি তোমাৰ মনত সেইটো মিলিছে তেতিয়াহ'লে তুমি বক্সত ৰাইট চিন দিব দিছে। এইটো হৈছে ট্ৰাষ্ট অৰ্থী মানে বিশ্বাসযোগ্য। তুমি তোমাৰ বন্ধুজনক বিশ্বাস কৰিব পাৰা নে নোৱাৰা। নেক্সট ইয়াতে আছে আনএলিয়েবল মানে বিশ্বাস কৰিব নোৱাৰি। তোমাৰ বন্ধুজনক তুমি বিশ্বাস কৰিব নোৱাৰা নেকি? যদি নোৱাৰা তেতিয়াহ'লে ৰাইট চিন দিব দিছে ইয়াতে। আনচেলফিছ তোমাৰ বন্ধুজন স্বাৰ্থপৰ নহয় নেকি? যদি স্বাৰ্থপৰ নহয় তেতিয়াহ'লে তুমি ইয়াত ৰাইট চিন দিব দিছে। চেলফিছ মানে স্বাৰ্থপৰ, আনচেলফিছ মানে নিস্বাৰ্থ। স্বাৰ্থপৰ নহয় তাৰমানে নিস্বাৰ্থ। আনকেয়াৰিং মানে যত্ন নকৰা। তোমাৰ বন্ধুৱে তোমাৰ কথাবিলাকক মানে গুৰুত্ব নিদিয়ে নেকি? ছাপৰ্টিভ মানে ছাপৰ্ট কৰা, তোমাক যিকোনো কথাত বা কামত তোমাক সহায় দিয়া বা ছাপৰ্ট কৰা। ছাপৰ্টিভ হয়নে নহয়? যদি হয় তেতিয়াহ'লে টিক চিন দিব দিছে। নেক্সট আছে ইয়াতে কেয়াৰিং, তোমাৰ বন্ধুজন তোমাৰ প্ৰতি যত্নৱান হয়নে নহয়? হেল্পফুল মানে তোমাৰ বন্ধুজন সহায়ক হয়নে নহয়? তোমাৰ সহায় হয়নে নহয় বন্ধুজনৰ দ্বাৰা? কাইণ্ড দয়ালু হয়নে নহয়? তেওঁৰ তোমাৰ প্ৰতি বা অন্যান্যসকলৰ প্ৰতি দয়াৰ ভাৱ আছেনে নাই? আনহেল্পফুল মানে কি তোমাৰ বন্ধুজন কেতিয়াও কাকো সহায় নকৰে নেকি বা সহায়ক নহয় নেকি? ইনডিফাৰেণ্ট মানে তোমাৰ বন্ধুজন তোমাতকৈ পৃথক নহয় নেকি? পৃথক নে তোমাৰ নিচিনাই? যদি তোমাৰ নিচিনাই হয় তেতিয়াহ'লে এটা টিক চিন দিবা। নেক্সট আমি পদ্যটোলৈ আগবাঢ়ো আহা। Now read the poem and learn about some of the poet's friends. এতিয়া আমি পদ্যটো পঢ়ো আহা আৰু এই পদ্যটোৰ কবিজনৰ যিসকল বন্ধু আছে সেই বন্ধুসকলৰ বিষয়ে জানো আহা। ফ্ৰেণ্ডছ মানে বন্ধু। হাউ গুড টু লাই এ লিটিল হোৱাইল, অলপমান শুই থাকিবলৈ কিমান যে ভাল লাগে। এণ্ড লুক আপ থ্ৰু দ্য ট্ৰী, আৰু গছৰ ফাঁকিৰে চাবলৈ। দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল, আৰু আকাশখন যেন দয়ালু আৰু খুব ডাঙৰকৈ হাঁহি আছে। বেন চুইটলি অভাৰ মি, মোৰ ফালে বেকা হৈ মিঠাভাৱে হাঁহি যেন আছে। তো এই সম্পূৰ্ণ স্তবকটোৰ মিনিং হ'ব যে কবিয়ে যেন গছৰ তলত শুই আছে, অকণমান গছৰ তলত শুই আছে আৰু গছৰ ফাঁকেৰে আকাশলৈ চাইছে। আৰু আকাশত চোৱাৰ লগে লগে তেওঁ এনে ভাব হৈছে যেন আকাশখনে দয়ালুভাৱে তেওঁৰ পিনে বেকাকৈ চাই হাঁহি আছে, ডাঙৰকৈ হাঁহি আছে, খুব মৰম কৰি বা খুব দয়া কৰি হাঁহি আছে। নেক্সট স্তবকটো যাওঁ। দ্য ছানশ্বাইন ফ্লিকাৰ্ছ থ্ৰু দ্য লেছ of leaves above my head and kisses me upon the face like mother before bed. কৈছে
The sunshine flickers through the leaves. যেনেদৰে কি হৈছে সূৰ্যৰ ৰশ্মিবিলাক গছৰ পাতৰ জালিৰ মাজেৰে টিপ টিপকৈ পৰিছে above my head, মোৰ মূৰৰ ওপৰত, মোৰ শিৰৰ ওপৰত, and kisses me up on the face, আৰু সেই সূৰ্যৰ ৰশ্মিবোৰে মোৰ মুখত, মোৰ গালত যেন কিছ কৰিছে, চুমা খাইছে, লাইক মাদাৰ বিফৰ বেড। কেনেকৈ চুমা খাইছে? যেনেকৈ নেকি মাকে আমাক সৰুতে যেতিয়া আমি শোৱাৰ আগতে বিচনালৈ যোৱাৰ আগতে মৰমেৰে আলফুলে চুমা খাইছিল, ঠিক তেনেকেই যেন আকাশখনেও মোক কি কৈছে, চুমা খাইছে। তাৰপাছত আমি যাওঁ তৃতীয় স্তম্ভলৈ। তৃতীয় স্তম্ভ কৈছে কি, দ্য উইণ্ড কামছ ষ্টিলিং অভাৰ দ্য গ্ৰাছ। বতাহ, উইণ্ড মানে কি? বতাহে আহি আছে, কামছ আহি আছে, ষ্টিলিং চুপি চুপি মানে লুকাই লুকাই, অভাৰ দ্য গ্ৰাছ ঘাঁহনিৰ ওপৰেৰে, টু হুইস্পাৰ প্ৰিটি থিংছ, আৰু যেন কিবা কথা কাণে কাণে ক'বলৈ, কিবা ভাল কথা, প্ৰিটি মানে ধুনীয়া, ধুনীয়া কথা, সুন্দৰ কথা মোক কাণে কাণে ক'বলৈ বতাহজাক ঘাঁহনিৰ ওপৰেৰে লুকাই লুকাই আহি আছে। এণ্ড do I cannot see him pass, আৰু যদিও মই এই বতাহজাকক মোৰ কাষেৰে পাৰ হৈ গৈছে দেখা নাপাওঁ, বতাহক আমি দেখা নাপাওঁ, হয়নে নহয়? I feel his careful wings, আৰু মই তেওঁৰ সেই বতাহৰ যত্নৱান পাখি দুখনি যেন দেখিবলৈ নহয়, অনুভৱ কৰিব পাৰিছোঁ। কি কৈছে যে মই গছৰ তলত শুই আছোঁ, কবিয়ে গছৰ তলত শুই আছে, গছৰ তলত শুই থকাতে সূৰ্যৰ পোহৰ গছৰ পাতৰ ফাকেৰে তেওঁ মূৰৰ ওপৰত পৰিছে, আৰু তেওঁ এনে ভাবিছে যেন আকাশখনে তেওঁ বেকাকৈ আহি তেওঁৰ ফালে ডাঙৰকৈ হাঁহি আছে, আৰু সূৰ্যৰ ৰশ্মি যেতিয়া নেকি তেওঁ মূৰৰ ওপৰত পৰিছে, তেওঁ এনে লাগিছে যেন মাকে যেনেদৰে শোৱাৰ সময়ত বিচনাত শোৱাৰ যোৱাৰ আগতে আমাক সৰুতে চুমা খাইছিল, তেনেকৈ যেন আকাশখনেও সূৰ্যৰ ৰশ্মিবোৰেও তেওঁক চুমা খাইছে। তাৰপাছত সেইটো স্তম্ভৰ অৰ্থ হ'ল যে বতাহজাক কি কৰিছে, বিধু বতাহজাকে লুকাই লুকাই আহিছে ঘাঁহনিৰ ওপৰেৰে, আৰু মোক কাণে কাণে যেন সূচাই কৈছে, কি কৈছে যে মই যে সেই বতাহজাকে যে মোৰ কাষেৰে পাৰ হৈ গৈছে, মই দেখা নাপাওঁ, I cannot see, মই দেখা নাপাওঁ, him pass, তেওঁ যে মোৰ কাষেৰে পাৰ হৈ গৈছে, কিন্তু I feel his careful wings, কিন্তু মই সেই বতাহজাকক অনুভৱ কৰিব পাৰোঁ। বতাহজাক যে মোৰ কাষেৰে পাৰ হৈ গৈছে, সেই বতাহজাকৰ পাখি দুখনিক মই অনুভৱ কৰিব পাৰোঁ। আমি সকলোৱে জানো বতাহক আমি দেখা নাপাওঁ, হয়নে নহয়? কিন্তু বতাহ আমাৰ গাত লাগিলে আমি অনুভৱ কৰোঁ, হয়নে? তাৰপাছত শেষৰ স্তম্ভটোত কি কৈছে আমি চাওঁ। So many gentle friends are near, যে আমাৰ ওচৰে পাজৰে খুব বহুতো ভাল বন্ধু আছে, whom one can scarcely see, আমাৰ চাৰিওফালে বহুতো ভাল বন্ধু আছে যদিও আমি তেওঁলোকক খুব কমহে দেখিবলৈ পাওঁ। A child should never feel fear, আৰু এজন শিশুৰ কেতিয়াও ভয়ত থাকিব নালাগে, wherever may be, তেওঁ য'তেই নাথাকক কিয়। কি কৈছে যে এজন শিশুৱে যেনে এজন শিশুৱে যাতে কেতিয়াও ভয় খাব নালাগে, য'তেই নাথাকক কিয় তেওঁ। তো কি কৈছে ইয়াৰ পাঠটোৰ কবিতাটোৰ মূল মটো কি হ'ল, আমি শিকিবলগীয়া কথা কি হ'ল যে আমি সকলোৱে দয়ালু হ'ব লাগে, হয়নে? আমি আমাৰ লগৰ বন্ধুসকলৰ লগত খুব ভাল ব্যৱহাৰ কৰিব লাগে, ভালকৈ থাকিব লাগে, আৰু আমি যদি ভাল হওঁ তেতিয়াহ'লে আমাৰ সৰু সৰু যিসকল ভাই ভণ্টি আছে বা ল'ৰা ছোৱালী আছে, তেতিয়া তেওঁলোকে ভয় নকৰিব, হয়নে নহয়? সাধাৰণতে কি আমি সৰুতে আমি সকলোৱে জানো ডাঙৰ মানুহ দেখা পালে ভয় খাইছিলোঁ, হয়নে নহয়? তোমালোকৰ এনে হয়নে নহয় যে কোনোবা ডাঙৰ মানুহ যদি ওচৰৰ পাজৰে যায়, অচিনাকি মানুহ আমাক ভয় লাগিছিল, হয়নে? কিন্তু কবিয়ে কৈছে যে কোনোবা এজন শিশুৱে যাতে ভয় পাব নালাগে, সেইকাৰণে সকলোবোৰ মানুহ খুব ভাল হ'ব লাগে, হয়? আৰু কবিতাটোৰ কবিজনৰ নাম হ'ল A.B. Fairbairn Brown, ঠিক আছে? এইটো হ'ল কবিতাটোৰ সম্পূৰ্ণখিনি ব্যাখ্যা। তো ইয়াৰ পাছত আমি কি কৰিম, এই কবিতাটোৰ যিসমূহ প্ৰশ্ন আছে, প্ৰশ্নসমূহ আমি আলোচনা কৰিম। তো তোমালোকে যদি পাঠটো বুজি পাইছা বা মোৰ ব্যাখ্যাটো ভাল লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই, আৰু লাইক বা কমেণ্ট কৰিবা। যদি কিবা দিব লগা আছে বা বেলেগ কিবা প্ৰয়োজন হয়, তেতিয়াহ'লে তোমালোকে কমেণ্টত গৈ কমেণ্ট কৰিব পাৰিবা দেই, তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা দেই। এইখিনিকে এইটো ভিডিঅ' আজিকালি সমাপ্ত হ'ল। বাই বাই।